নমস্কাৰ প্ৰতিগৰাকী দৰ্শকক সুপ্ৰভাত জনাইছো আৰু ইছান নিউজৰ দৰ্শকসকলৰ বাবে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত তিনিখনকৈ বাতৰি কাকতৰ শিৰোনাম আপোনালোকক জনাবলৈ চেষ্টা কৰিছো। প্ৰথমতে দৈনিক অসম বাতৰি কাকতখনৰ শিৰোনাম আপোনালোকক জনাবলৈ চেষ্টা কৰিছো। মুখ্য শিৰোনাম হিচাপে দখল কৰিছে ধ্বংসপ্ৰাপ্ত বনাঞ্চলৰ সেউজ ৰূপ অনুপ্ৰৱেশৰ ৰোধ এতিয়া কৰিবলৈ আৰম্ভ কৰিছে। ভাৰত ভূটান সীমান্তৰ একক প্ৰচেষ্টাত ৫ লক্ষাধিক গছপুলি ৰোপণ প্ৰকৃতি সংৰক্ষণৰ কামত দিন ৰাতি একাকাৰ বিজয় চৌধুৰী। আন এটা বাতৰি ইয়াত শিৰোনামে দখল কৰিছে এটা গুৰুত্বপূৰ্ণ শিৰোনাম দখল কৰিছে হিতাধিকাৰী আঁচনিৰ বাবে পুনৰ ২৫০০ কোটি টকাৰ ঋণ লোৱাৰ পথত ৰাজ্য চৰকাৰ। কাৰণ ডিচেম্বৰ মাহত ১১ লাখক ধন আৰু সামগ্ৰী বিতৰণ কৰিব। ডিচেম্বৰ মাহতে ১১ লাখ হিতাধিকাৰী তেওঁলোকে অন্তৰ্ভুক্ত কৰি ধন বিতৰণ কৰিব আৰু সামগ্ৰী বিতৰণ কৰিব। আন এটা ইয়াতে খবৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ খবৰ আপোনালোকে পাই আছে। মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ বাবে সেউজ সংকেত বিচাৰি দিল্লীত এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছে আৰু দ্বিতীয়তে তেওঁলোকৰ লগত আলোচনা কৰি কেন্দ্ৰৰ সৈতে আলোচনা কৰি অসম মন্ত্ৰীসভাত কাক কাক মন্ত্ৰীত্ব দিব পাৰি তাৰ বিষয়ে চৰ্চা কৰি সেউজ সংকেত লৈ আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কালি দিনটোত চুকাফা দিৱস ৰাজ্যজুৰি চুকাফা দিৱস পালন কৰা হৈছে। 10 দিনৰ পাছত ৰহস্যভেদ গৰাজানৰ ৰাজ্য কঁপোৱা হত্যাকাণ্ডৰ 10 দিনৰ পাছত এটা ৰহস্য ভেদ কৰিছে যিগৰাকী অমল চৰকাৰ তেখেতক মূল অভিযুক্ত হিচাপে দোষী সাব্যস্ত হৈ তেখেতক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 10 দিনৰ পিছত যি গৰাজানত ভয়ংকৰ নিশংস হত্যাকাণ্ড হৈছিল। গোৱালপাৰাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অসম দিৱস পালন কৰিলে কালিৰ দিনটোত। আত্মাৰ সুৰেৰে জীৱনৰ গান গালে তৰালী শৰ্মাই। দৈনিক অসমৰ আড্ডাত বিশিষ্ট সংগীত শিল্পীগৰাকীয়ে ব্যক্ত কৰিলে হিয়াৰ অনুভৱ। দৈনিক অসম বাতৰি কাকতখনৰ এক অনুষ্ঠান অনুষ্ঠিত হৈছিলে তাত তৰালী শৰ্মা উপস্থিত আছিলে আৰু বিভিন্ন বিষয়ত আলোচনা হ'ল আৰু বিভিন্ন ধৰণৰ তেওঁ সংগীত পৰিৱেশন কৰিলে। এই বাতৰি কাকতখনৰ আন এটা গুৰুত্বপূৰ্ণ শিৰোনাম আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। একে সুৰতে উতলা শাসক আৰু বিৰোধী জনগণৰ সমস্যা গৌণ ৰাজ্যত এতিয়া কেৱল গো মাংসৰ ৰাজনীতি। গো মাংস বেন কৰিব লাগে নে অব্যাহত ৰাখিব লাগে খোৱা বা চলোৱা ব্যৱসায় তাক লৈ এতিয়া ৰাজ্যৰ ৰাজনীতি গৰম হৈ পৰিছে। এইবাৰ মই অসমীয়া প্ৰতিদিন বাতৰি কাকতখনৰ শিৰোনাম আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। কা নাগৰিকত্বৰ বাবে যোগ্যতাৰ তালিকাত আৰু 2জন হিন্দু বাংলাদেশী নাগৰিকত্ব বিচাৰি 12 গৰাকীয়ে আবেদন কৰিছে ৰাজ্যত। যি কা আইন তাৰ ওপৰত ভিত্তি কৰি নাগৰিকত্ব বিচাৰি 2জনকৈ হিন্দু বাংলাদেশীয়ে 12 গৰাকীকৈ হিন্দু বাংলাদেশীয়ে ৰাজ্যত আবেদন কৰিছে। গিনিত ফুটবল খেলক লৈ তুমুল সংঘৰ্ষত শতাধিক নিহত। যি গিনি এখন ৰাষ্ট্ৰ ৰেফাৰী সিদ্ধান্ত লৈ ৰণাংগনত পৰিণত ষ্টেডিয়াম হৈছে এখন ৰাষ্ট্ৰ গিনিত যি পাপুৱা নিউ গিনি সেই তাত ভয়ংকৰ ঘটনা সংঘটিত হৈছিলে। মাৰপিটত প্ৰায় 100ৰো অধিক লোকৰ মৃত্যু হৈছে। প্ৰধানমন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ বিনিয়োগ আন্তঃগাঁথনি সন্মিলনৰ বাবে ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নতুন ৰাজ্যিক সভাপতি নিযুক্তিৰ পিছত জানুৱাৰীতহে বৃহৎ ৰদবদলৰ যোজা আৰম্ভ হৈছে। 2 মাহত 2বাৰ হ'ব পাৰে মন্ত্ৰীসভাৰ ৰদবদল এয়া এক ইংগিত লাভ কৰা হৈছে এই মুহূৰ্তত। কালি দিনটোত যিহেতু চুকাফা দিৱস আছিলে চুকাফাক স্মৰণেৰে চৰাইদেউত কেন্দ্ৰীয়ভাৱে অসম দিৱস উদযাপন কৰা হৈছিলে য'ত মন্ত্ৰী বিমল বৰা উপস্থিত আছিলে। বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ত বিক্ষোভকাৰী আক্ৰমণ কৰিছে। কাৰণ হিন্দু ওপৰত যি অত্যাচাৰ চলি আছে তাৰ পাছতে চিন্ময় কৃষ্ণ দাসক যিহেতু গ্ৰেপ্তাৰ কৰিছে বাংলাদেশ চৰকাৰে তাৰ পাছতে বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্তৰ কাৰ্যালয়ত বিক্ষোভকাৰীৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে। এইবাৰ মই আমাৰ অসম বাতৰি কাকতখনৰ কিছু শিৰোনাম আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। শেষৰখন বাতৰি কাকত 3খন বাতৰি কাকতৰ ভিতৰত এইখন আমাৰ অসম। এফালে আদানী ধুমুহা আনফালে দিল্লীলৈ অগ্ৰসৰ বিদ্ৰোহী কৃষক। কালিৰ দিনটোত যি সংসদৰ শীতকালীন অধিৱেশন চলি আছে তাৰ মাজতে কালিৰ দিনটোত কৃষকসকল দিল্লী অভিমুখে যাত্ৰা আৰম্ভ কৰিছে আৰু ইতিমধ্যে নয়ডা বৰ্ডাৰত তেওঁলোকে বাহৰ পাতিছে। কৃষকসকলে প্ৰতিবাদকাৰীসকল তেওঁলোকে যেতিয়ালৈকে তেওঁলোকৰ 5টা সমস্যা সমাধান নহয় তেতিয়ালৈকে তেওঁলোকে প্ৰতিবাদ নিয়ন্ত্ৰণ কৰাৰ যি আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিছে প্ৰতিবাদ নিয়ন্ত্ৰণক বাধা দি ইতিমধ্যে প্ৰতিবাদকাৰী দিল্লী অভিমুখে আগবাঢ়ি গৈছে। সৰকাৰ পৰিয়ালৰ 3জনক হত্যা কৰা দেখি অনুপমৰ প্ৰাণ লৈছিল অমলে। গতিকে যিগৰাকী অমল চৰকাৰ তেখেতে মূল অভিযুক্ত এই হত্যাকাণ্ডৰ তাক লৈ এতিয়া বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু ফেব্ৰুৱাৰীত বিনিয়োগ সন্মিলনলৈ মোদী অংশ ল'ব ঝুমুৰ উৎসৱতো। ফেব্ৰুৱাৰীত যিহেতু 24 বা 25 ফেব্ৰুৱাৰীত ঝুমুৰৰ বিশ্ব ৰেকৰ্ড হ'বলৈ গৈ আছে গুৱাহাটীত আৰু অসমলৈ নিমন্ত্ৰণ জনাবৰ বাবে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ভাগৱতৰ 3 সন্তান ফৰ্মুলাত বিভ্ৰান্ত ৰাজ্য বিজেপিত।
গতিকে এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ শিৰোনাম কেইটামান দখল কৰিছে আন এটা শিৰোনাম আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ অসমৰ জলবায়ু পৰিৱৰ্তনক লৈ গভীৰ উদ্বেগ ইছৰোৰ অধ্যক্ষৰ অসমত যিটো জলবায়ু পৰিৱৰ্তন হৈ আছে যিহেতু IITত আমিনগাঁৱত বিজ্ঞান সমাৰোহ হৈ আছে তাত ইছৰোৰ অধ্যক্ষসকল আহি অসমৰ জলবায়ুক লৈ চিন্তিত হৈ পৰিছে তাৰ ওপৰতে তেওঁলোকে মন্তব্য আগবঢ়াইছে 5 ডিচেম্বৰ শপত গ্ৰহণ চিণ্ডেৰ বয়কট অব্যাহত চিণ্ডেক বয়কট কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে আৰু 5 ডিচেম্বৰত তেওঁলোকে শপত গ্ৰহণ কৰিব চিহ্নমুণ্ডৰ DNA মিলোৱা হ'ব সুনীল জাহাংগীৰৰ আত্মীয়ৰে গতিকে DNA টেষ্ট কৰি যেহেতু সুনীল হত্যাকাণ্ডৰ নতুন মূল লাভ কৰিছে জাহাংগীৰৰ এটা চিহ্নমুণ্ড উদ্ধাৰ হৈছিলে গোলাঘাটৰ সেই চিহ্নমুণ্ডৰ যি পৰীক্ষামূলক ইতিমধ্যে ফৰেনচিকলৈ প্ৰেৰণ কৰা হৈছে কাৰ হয় আচলতে জাহাংগীৰৰ হয় নে সুনীল গগৈৰ সেই চিহ্নমুণ্ডটো হয় পৰিয়ালৰ DNA সৈতে মেচ কৰিব এই হায়দৰাবাদলৈ প্ৰেৰণ কৰা হৈছে ইতিমধ্যে অখিলৰে যুদ্ধবিৰতি বিচাৰিলে ভূপেন বৰাই অখিল আৰু ভূপেন বৰাৰ মাজত যি তীব্ৰ বাকবিতণ্ডা চলি আছে ৰাজনৈতিক প্ৰেক্ষাপটত তাক লৈ এতিয়া ভূপেন বৰাই বিচাৰিছে যে অখিলৰ গগৈৰ সৈতে যি যুদ্ধ চলি আছে ৰাজনৈতিক যুদ্ধ এই ৰাজনৈতিক যুদ্ধৰ যুদ্ধবিৰতি বিচাৰিছে ভূপেন বৰাই বিজেপিৰ পৰা ৰঙিয়াসহ ৪৫টা সমষ্টি বিচাৰিলে অগপই গতিকে বিজেপিৰ পৰা ৰঙিয়াসহ যিটো বঙাইগাঁও সমষ্টি সেয়া বিজেপিক এৰি নিদিয়ে বিধানসভা নিৰ্বাচনত পঞ্চায়ত নিৰ্বাচনতো এৰি নিদিয়ে অগপৰ দুৰ্গ গতিকে বিজেপিৰ পৰা ৰঙিয়াসহ ৪৫টা সমষ্টি বিচাৰিছে এইবাৰ অসম গণ পৰিষদে গতিকে কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি শিৰোনাম আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ আৰু পৰৱৰ্তী সময়ত ঈশান নিউজৰ দৰ্শকসকলক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু কেইবাটাও ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিম চাই থাকিব ঈশান নিউজ